সকলকে মই এটা নতুন ভিডিঅলৈ বিশেষকৈ আজি এটা নতুন সেকশন আৰম্ভ কৰিছো ইংলিশ গ্ৰামাৰ ক্লাছ। আজি ইংলিশ গ্ৰামাৰ ক্লাছত আমি আলোচনা কৰিম এডভাৰ্বৰ বিষয়ে। গতিকে এডভাৰ্ব সম্পৰ্কে আমাৰ ক্লাছ 8 ৰ যেহেতু সানমিন যিখন ইংলিছৰ পাঠ্যপুথি আছে তাত এটা বিশেষ গুৰুত্বপূৰ্ণ চেপ্টাৰত আছে, সেই তাৰ লগত সংগতি ৰাখি আমি বিষয়বস্তুটো আগবঢ়াই নিম। গতিকে এডভাৰ্বৰ সম্পৰ্কে আলোচনা কৰোঁতে এডভাৰ্ব আচলতে কি প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰিম। Words that gives us more information about a verb are called adverbs. Adverbs generally tell us how, when, where, how often and to what extent an action happens. এই কথাখিনিকে adverbত কোৱা হয়। গতিকে adverb অসমীয়াত ক'লে কি হ'ব, যিবোৰ শব্দই verb সম্পৰ্কে অধিক আমাক তথ্য দিয়ে সেইবিলাককে adverb বুলি কোৱা হয়। গতিকে আমি যদি সংক্ষেপে জানিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে adverb কামটো কেনেদৰে হ'ল, কেতিয়া হ'ল, ক'ত হ'ল, কিমান বাৰ হ'ল, কিমান পৰিমাণে সংগতি উঠিছে, এই গোটেই বিষয়বস্তুটো স্পষ্টকৈ আমাক বুজাবলৈ সুবিধা কৰি দিয়ে। গতিকে আমি যেতিয়া এই এডভাৰ্ব চেপ্টাৰটো পঢ়িম বা এই ভিডিঅ'টো চাম আচলতে কি জানিবলৈ চেষ্টা কৰিম, আমি একবাৰ আকৌ অনুকিয়াই দিছো। We can define adverbs, identify different types of adverbs, use adverbs correctly in sentences and improve speaking and writing skills. গতিকে আমি আচলতে কি জানিম, এডভাৰ্ব নো আচলতে কি তাৰ সংজ্ঞাটো আমি জানিব পাৰিম, বিভিন্ন ধৰণৰ এডভাৰ্ব বিলাক চিনাক্ত কৰিব পাৰিম আৰু বাক্যত শুদ্ধভাৱে আমি ব্যৱহাৰ কেনেকৈ কৰিব পাৰিম এডভাৰ্ব বিলাক সেইটো জানিব পাৰিম, বা ইংৰাজী লিখা কোৱাৰ দক্ষতা ইয়াৰ পৰা আমাৰ নিশ্চয় বৃদ্ধি হ'ব। গতিকে এইটো অতি ইণ্টাৰেষ্টিং হ'ব ক্লাছটো, গতিকে সকলোৱে মনোযোগী হ'বলৈ চেষ্টা কৰিবা। এতিয়া আমি চাওঁ তেতিয়াহ'লে ডেফিনেশ্যন অফ এডভাৰ্বছ। এডভাৰ্বছ মিনিংটো আচলতে কি, আমি একদম সিম্পল কনসেপ্ট আমি চাই লওঁ এবাৰ। তেতিয়াহ'লে আকৌ এবাৰ কৈ দিছো, an adverb is a word that modifies a verb, an adjective or another verb. গতিকে এডভাৰ্ব হৈছে এনে শব্দ যি আমাৰ ভাৰ্ব, এডজেক্টিভ বা আন এডভাৰ্বৰ বিষয়ে অধিক তথ্য দিব। গতিকে কথাবিলাক কেতিয়া স্পষ্ট হ'ব, যেতিয়া আমি এক্সাম্পল ল'ম। এটা এক্সাম্পল উদাহৰণ লৈছো, he runs quickly. ইয়াতে কুইকলি, কুইকলিটোৱে টেলছ আছ হাউ হি ৰানছ, অৰ্থাৎ তেওঁ দ্ৰুত গতিত দৌৰিছে। দ্ৰুত গতিত শব্দটোৱে কেনেদৰে দৌৰিছে এই কথাটো স্পষ্টকে বুজাবলৈ চেষ্টা কৰিছে। গতিকে এনেকুৱা ধৰণৰ শব্দবিলাকক তেতিয়াহ'লে এডভাৰ্ব বুলি কোৱা হয়। এতিয়া এই টাইপছ অফ এডভাৰ্বৰ ওপৰত আমাৰ এক অন্য আলোচনা হ'ব পাৰ্ট 1টোত। প্ৰতিটো পাৰ্ট 1ত এডভাৰ্বৰ প্ৰকাৰবিলাক পঢ়াৰ পিছত আমি পাৰ্ট 2ত আকৌ গোটেই বিষয়বস্তুখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম, কেনেধৰণে ইয়াৰ ব্যৱহাৰ হয়। এতিয়া ফাৰ্ষ্ট টাইপছ অফ এডভাৰ্বছ, এডভাৰ্ব অফ মেনাৰ, অৰ্থাৎ কামটো কেনেদৰে সংঘটিত হয় তাৰ ওপৰত ভিত্তি কৰি ফাৰ্ষ্ট যিটো আমাৰ ভাগ কৰা হৈছে আমাৰ সানবিন কিতাপৰ অনুসৰি আমি আলোচনা কৰিছো, তাত আমি পাম এডভাৰ্বছ অফ মেনাৰ ফাৰ্ষ্ট টাইপছ, অৰ্থাৎ কামটো কেনেদৰে সংঘটিত হৈছে। These adverbs tell us how an action happens. গতিকে এই ধৰণৰ এডভাৰ্বটোৱে সাধাৰণতে কি কৰিব, কামটো কেনেদৰে সংঘটিত হৈছে আমাক এই কথাটোকে বুজাব। এতিয়া আমি কেইটামান শব্দ যদি ইউজ কৰো তেতিয়া আমি কথাটো ভালকে স্পষ্ট হ'ম, যেনে boldly, bravely, quickly, slowly, heavily, carefully. এই যিবিলাক আমি শব্দ ললো এই শব্দবিলাকে আমাক স্পষ্ট কৰি দিছে আমাৰ কামটো মেনাৰটো। অৰ্থাৎ এটা উদাহৰণ লৈছো, আমাৰ it rained heavily, বৰষুণ জোৰেৰে হৈছিল। ঠিক তেনেকে he spoke politely, তেওঁ কেনেকে কথা পাতিছিলে, অতি ভদ্ৰভাৱে। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ আমাৰ মেনাৰ্ছ হয়, আমি তাৰ পৰা ইয়াক আইডেন্টিফাই কৰিব পাৰো যে এডভাৰ্বটো কোনটো টাইপছত পৰিব। ঠিক তেনেকে দি বয় ran quickly, ল'ৰাটো দ্ৰুত গতিত দৌৰিলে। গতিকে তাৰ মেনাৰ্ছটো আমি গম পাই গলো, সি তীব্ৰ গতিত দৌৰিছে, লাহে লাহে দৌৰা নাই। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ তেতিয়াহ'লে টাইপছ এডভাৰ্বৰ ফাৰ্ষ্ট টাইপছ। এডভাৰ্বছৰ ছেকেণ্ড যিটো টাইপছ আমি পাম, এডভাৰ্বছ অফ টাইম, সময় বুজোৱা শব্দ। গতিকে ইংলিছত আমি কি ক'ম, these adverbs will tell us when an action happens, অৰ্থাৎ এইবোৰে কামটো কেতিয়া সংঘটিত হৈছে তাক নিশ্চয় বুজাব। কমন কিছুমান ৱৰ্ড আছে, আমি শব্দবিলাক ললেই গম পাম কামবিলাকৰ ধৰণবিলাক। ago, before, soon, tomorrow, already, yet, অৰ্থাৎ
আমি যদি এটা এক্সাম্পল লওঁ খগেন এণ্ড ডাম্বৰু আৰ কামিং টুমৰো কাহানি আহিব খগেন আৰু ডাম্বৰু কালিলৈ আহিব গতিকে টাইমটো মেনশ্যন কৰিছে এইটো টুমৰো কালিলৈ আহিব এইটো তেতিয়া এডভাৰ্বৰ লগত আমি ৰিলেট কৰিব লাগিব ঠিক তেনেকে she arrived early তাই কেতিয়া আহিলে তাই সোনকালে আহিলে early I have already finished my work গতিকে মই ইতিমধ্যে মোৰ কাম শেষ কৰি দিছোঁৱেই গতিকে গোটেই সময়টো ইয়াত স্পষ্ট হৈ আছে গতিকে এই ধৰণৰ যিবিলাক এডভাৰ্ব আমি এডভাৰ্ব বিলাক কি বুলি কম সেকেন্ড পাৰ্টত এডভাৰ্বস অফ টাইমস the number 3 third types of adverbs to cover adverbs of place or positions স্থান বা অৱস্থান বুজোৱা কিছুমান এডভাৰ্ব আছে ইংলিছত these adverbs tell us where an action happens কেতিয়া ঘটিলে কথাটো ঘটনাটো কামটো গতিকে এইটো স্পষ্ট হৈ যাব এই থাৰ্ড টাইপস অফ এডভাৰ্বস যেটো আমি কৈছো এডভাৰ্বস অফ প্লেস অৰ পজিশনস যে এইবোৰ কি বুজাব কামটো কোত সংগঠিত হৈছিলে তাক বুজাব ইয়াত কমন কিছুমান ওয়াৰ্ড আমি ইউজ কৰো সাধাৰণতে here there near everywhere up down এইবিলাক তেতিয়া হলে থাৰ্ড টাইপ অফ এডভাৰ্বস পৰিব যেটো আমি কওঁ এডভাৰ্বস অফ প্লেস অৰ পজিশনস গতিকে এটা আমি উদাহৰণ নললে বস্তুটো আমাৰ ক্লিয়াৰ নহব গতিকে উদাহৰণ হিচাপে আমি যদি চাওঁ তেতিয়া আমি পাওঁ খগেন sat near ডাম্বৰু খগেনে ক'ত বহিছে ডাম্বৰুৰ ওচৰত বহিছে এইটো near the children are playing outside শিশুসকলে ক'ত খেলিছে বাহিৰত খেলিছে the children are playing outside শিশুসকলে বাহিৰত খেলি আছে গতিকে কাম here ইয়ালৈ আহা গতিকে এইখিনি হৈছে এটা এডভাৰ্বৰ পাৰ্টস যাক আমি কওঁ এডভাৰ্বস অফ প্লেস এণ্ড পজিশন গতিকে নেক্সট যেটো পাৰ্ট আমি পাম নেক্সট ভিডিঅ'ত ইয়াৰ কাৰণে আমি চাব লাগিব আশা কৰিছো সকলোৱে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আমাৰ নেক্সট পাৰ্টটোত আমি বাকি এডভাৰ্বৰ প্ৰকাৰখিনি নিশ্চয় আলোচনা কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আহিছো নমস্কাৰ